নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ সমাজ বিজ্ঞানৰ মই যিটো পাঠ আলোচনা কৰি আছিলোঁ পৃথিৱীৰ ভূগোল, তাৰে নেক্সট পাৰ্টটোলৈ আজি আহিছোঁ। আমি ইতিমধ্যে আলোচনা কৰি আছিলোঁ তোমাৰ যিটো মহাসাগৰসমূহৰ অৱস্থিতি আৰু বৈশিষ্ট্য সম্পৰ্কে। আমাৰ মাত্ৰ এটা মহাসাগৰ আলোচনা হৈছিল, প্ৰশান্ত মহাসাগৰ। আজি পিছৰ যি 4টা মহাসাগৰ আছে, আটলান্টিক মহাসাগৰ, ভাৰত মহাসাগৰ, দক্ষিণ মহাসাগৰ আৰু উত্তৰ মহাসাগৰ, এই 4টা মহাসাগৰ আমি আলোচনা কৰিম। তোমালোকে প্ৰথমতে চোৱা আটলান্টিক মহাসাগৰ। আটলান্টিক মহাসাগৰৰ আমি প্ৰথমতে বৈশিষ্ট্যখিনি আলোচনা কৰিম। বৈশিষ্ট্য বুলি ক'লে প্ৰথম বৈশিষ্ট্য আহিব, ই দ্বিতীয় বৃহত্তম মহাসাগৰ। প্ৰশান্ত মহাসাগৰ হ'ল বৃহত্তম মহাসাগৰ, আটলান্টিক মহাসাগৰ হ'ল দ্বিতীয় বৃহত্তম মহাসাগৰ। ইয়াৰ মাটিকালি আছে 82 নিযুত বৰ্গ কিলোমিটাৰ। এইটো এটা বৈশিষ্ট্য। নেক্সট বৈশিষ্ট্য, পৃথিৱীৰ মাটিকালিৰ 6/1 অংশ। ই পৃথিৱীৰ যিমান মুঠ মাটিকালি আছে তাৰ 6/1 অংশ হয়। অৰ্থাৎ প্ৰশান্ত মহাসাগৰৰ আধা। ই প্ৰশান্ত মহাসাগৰৰ আধা। গম পাইছা? ইয়াৰ আকৃতিটো কেনেকুৱা? দেখাত ইংৰাজী এছ আখৰটোৰ দৰে হ'ল। নেক্সট, ইয়াৰ গড় গভীৰতা কিমান? 3000 মিটাৰ। গড় গভীৰতা হ'ল 3000 মিটাৰ। আন এটা ইয়াৰ বৈশিষ্ট্য কি? ইয়াৰ সোঁমাজেৰে উত্তৰা দক্ষিণাকৈ এটা দীঘলীয়া মধ্য আটলান্টিক শৈলশিৰা আছে। উত্তৰা দক্ষিণাকৈ কি আছে? এটা দীঘলীয়া মধ্য আটলান্টিক শৈলশিৰা আছে, যাৰ উত্তৰ অংশক ডলফিন উত্থান কয় আৰু দক্ষিণ অংশক কয় চেলেঞ্জাৰ উত্থান। বুজি পালা? চ' এই এটা বৈশিষ্ট্য। নেক্সট হ'ল, যেনেকৈ প্ৰশান্ত মহাসাগৰত অজস্ৰ সামুদ্ৰিক দ্বীপ আছে, তেনেকৈ আটলান্টিক মহাসাগৰতো অজস্ৰ সামুদ্ৰিক দ্বীপ আছে। আৰু সেই দ্বীপসমূহৰ ভিতৰত তোমাৰ আইচলেণ্ড ক'ব পাৰোঁ, আমি ব্ৰিটিছ দ্বীপপুঞ্জ ক'ব পাৰোঁ। মানে আমাৰ যিটো আমাৰ ব্ৰিটিছ দ্বীপপুঞ্জ বুলি ক'লে আমাৰ ইংলেণ্ড পৰিব, আয়াৰলেণ্ড পৰিব, স্কটলেণ্ড পৰিব, তেনেকুৱা। পশ্চিম ভাৰতীয় দ্বীপপুঞ্জ বুলি ক'লে তোমালোকে নিশ্চয় ছাত্ৰসকলে বিশেষকৈ গম পাবা, যাই ক্ৰিকেট চোৱা। আমাৰ ৱেষ্ট ইণ্ডিজ কয় নে নকয়? ৱেষ্ট ইণ্ডিজ আইলেণ্ডছ, সেই ৱেষ্ট ইণ্ডিজ আইলেণ্ডছটোৱে হ'ল পশ্চিম ভাৰতীয় দ্বীপপুঞ্জ। কেনেৰি, নিউ ফাউণ্ডলেণ্ডছ, বাৰ্মুডা, এই গোটেইবোৰ হ'ল আটলান্টিক মহাসাগৰত থকা সামুদ্ৰিক দ্বীপ। ইয়াৰ উপৰিও বিভিন্ন সামুদ্ৰিক খাতো আছে ইয়াত, যেনে পৰ্ট ৰিক, ৰোমান্স, দক্ষিণ চেণ্ডউইচ আদি। তাৰপিছত প্ৰধান সাগৰ কি কি আছে ইয়াত? ভূমধ্য সাগৰ, বাল্টিক সাগৰ, কেৰিবিয়ান, মেক্সিকো উপসাগৰ, লাব্ৰাডৰ সাগৰ, হডছন সাগৰ ইত্যাদি হ'ল। চ' এইখিনি হ'ল ইয়াৰ বৈশিষ্ট্য। এতিয়া আমি যদি ইয়াৰ ভৌগোলিক অৱস্থিতিলৈ আহোঁ, ইয়াৰ ভৌগোলিক অৱস্থিতি কি? ইয়াৰ চাৰিসীমা কি? ইয়াৰ উত্তৰে আছে গ্ৰীণলেণ্ড আৰু উত্তৰ মহাসাগৰ, দক্ষিণে আছে দক্ষিণ মহাসাগৰ, পূবে আছে তোমাৰ ইউৰোপ আৰু আফ্ৰিকা মহাদেশ, আৰু পশ্চিমে আছে উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা মহাদেশ হ'ল। চ' এইখিনিয়ে হ'ল আমাৰ থুলমূলকৈ আটলান্টিক মহাসাগৰৰ ভৌগোলিক অৱস্থিতি আৰু বৈশিষ্ট্য। এতিয়া আমি আহিছোঁ ভাৰত মহাসাগৰলৈ। ভাৰত মহাসাগৰৰ বৈশিষ্ট্য কোনবোৰ? যে ভাৰত মহাসাগৰ হ'ল তৃতীয় বৃহত্তম মহাসাগৰ, যাৰ মাটিকালি হ'ল 73 নিযুত বৰ্গ কিলোমিটাৰ। ই প্ৰশান্ত মহাসাগৰৰ আধাতকৈ কিছু কম বিস্তৃতি আছে ইয়াৰ হ'ল। ইয়াৰ গড় গভীৰতা 4000 মিটাৰ। মন কৰিবা, উত্তৰ আমাৰ আটলান্টিক মহাসাগৰতকৈ ইয়াৰ গড় গভীৰতা বেছি, 4000 মিটাৰ। ইয়াত থকা প্ৰধান সামুদ্ৰিক খাতসমূহ কি কি? এটা হ'ল চকোট্ৰা ছাগচ, এটা হ'ব চিচিলিছ, এটা হ'ব ক্ৰজেট, এটা হ'ব মাডাগাস্কাৰ হ'ল। প্ৰধান সাগৰ কি কি আছে আমি সকলোৱে জানো। ভাৰত মহাসাগৰৰ গাত কি কি সাগৰ আছে? আমাৰ ওচৰতে থকা আৰৱ সাগৰ, বংগোপসাগৰ হ'ল। এই দুটা তোমাৰ ভাৰত মহাসাগৰতে পৰে। পাৰস্য সাগৰ আছে, আন্দামান সাগৰো আমাৰে আছে, আমাৰ ওচৰতে আছে, আমাৰ ভাৰতৰ ভিতৰৰে অংগ। লোহিত সাগৰ হ'ল। প্ৰধান দ্বীপ কি কি আছে? শ্ৰীলংকা আমাৰ একেবাৰে দক্ষিণে, আন্দামান নিকোবৰ দ্বীপপুঞ্জ আমাৰ দক্ষিণ পূবত, আমাৰ ভাৰতৰ ভিতৰতে আছে। তাৰপিছত আছে মালদ্বীপছ, ইণ্ডোনেছিয়া, মৰিছাছ, চিচিলিছ, মাডাগাস্কাৰ হ'ল। ইয়াৰ ভৌগোলিক অৱস্থিতি কি কি? ইয়াৰ উত্তৰ ফালে আছে ভাৰত উপমহাদেশ,
ভাৰত উপমহাদেশ বুলি কি ক'লে কি হ'ব ভাৰত মহাসাগৰৰ উত্তৰ ফালে আছে ভাৰত উপমহাদেশ ভাৰত উপমহাদেশ বুলি ক'লে আমাৰ গোটেই ভাৰতবৰ্ষখন পৰিব ভাৰতবৰ্ষক এখন উপমহাদেশ বুলি কোৱা হয় ইয়াৰ আকাৰটো বিশাল কাৰণে তাৰপিছত দক্ষিণ পূব এছিয়া বুলি ক'লে কি হ'ব আমাৰ বাংলাদেশ তোমাৰ পাকিস্তান তোমাৰ শ্ৰীলংকা কি বুলি কয় নেপাল ভূটান ম্যানমাৰ এই গোটেইবোৰ হ'ল ইয়াৰ দক্ষিণে কি আছে দক্ষিণ মহাসাগৰ হ'ল পূবে কি আছে পূবে আছে ইয়াত অষ্ট্ৰেলিয়া দক্ষিণ পূব এছিয়াৰ দ্বীপসমূহ আৰু পশ্চিমে কি আছে আফ্ৰিকা আৰু মাডাগাস্কাৰ হ'ল সো এইখিনি হ'ল ভাৰত মহাসাগৰ সম্পৰ্কে এতিয়া আমি আহিছোঁ দক্ষিণ মহাসাগৰ ইয়াৰ বৈশিষ্ট্য কি ই হ'ল চতুৰ্থ বৃহত্তম মহাসাগৰ মাটিকালি আছে 20 নিযুত বৰ্গ কিলোমিটাৰ এণ্টাৰ্কটিকা মহাদেশক চাৰিও দিশৰ পৰা আগুৰি আছে দক্ষিণ মহাসাগৰে কাক আগুৰি আছে এণ্টাৰ্কটিকা মহাদেশক চাৰিও দিশৰ পৰা আগুৰি আছে 40 ডিগ্ৰী দক্ষিণ অক্ষাংশৰ পৰা দক্ষিণে বিস্তৃত আমি যদি অক্ষাংশৰ ফালৰ পৰা চাওঁ তেনেহ'লে আমাৰ বিষুৱ ৰেখাৰ পৰা 40 ডিগ্ৰী দক্ষিণ অক্ষাংশৰ দক্ষিণ ফালে এই দক্ষিণ মহাসাগৰ আছে হ'ল প্ৰকৃত অৰ্থত দক্ষিণ মহাসাগৰখন প্ৰশান্ত মহাসাগৰ আটলান্টিক মহাসাগৰ আৰু ভাৰত মহাসাগৰৰ বৰ্ধিতাংশহে মনত ৰাখিবা দক্ষিণ মহাসাগৰ আচলতে কি প্ৰশান্ত মহাসাগৰ আটলান্টিক মহাসাগৰ আৰু ভাৰত মহাসাগৰৰ যিটো বৰ্ধিতাংশ সেইখিনিৰ যিটো বহিৰ্ভাগটোহে দক্ষিণ মহাসাগৰ হ'ল নেক্সট এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য কি দক্ষিণ মেৰুত অৱস্থিত বাবে বছৰটোৰ বেছিভাগ সময় ই বৰফেৰে আবৃত হৈ থাকে হ'ল নেক্সট আমাৰ শেষটোলৈ আহিছোঁ সেইটো হ'ল উত্তৰ মহাসাগৰ ই হ'ল পৃথিৱীৰ ক্ষুদ্ৰতম মহাসাগৰ আমি যদি আকৃতিৰ ফালৰ পৰা চাওঁ ই পৃথিৱীৰ ক্ষুদ্ৰতম মহাসাগৰ ইয়াৰ মাটিকালি আছে মাত্ৰ 14 নিযুত বৰ্গ কিলোমিটাৰ ইয়াৰ বিস্তৃতি ভাৰত মহাসাগৰৰ প্ৰায় 5/1 অংশ ই উত্তৰ মেৰুৰ চাৰিওফালে বিস্তৃত কোৰ চাৰিওফালে বিস্তৃত উত্তৰ মেৰুৰ চাৰিওফালে বিস্তৃত ইয়াৰ গড় গভীৰতা হ'ল 3500 মিটাৰ এছিয়া ইউৰোপ আৰু উত্তৰ আমেৰিকা মহাদেশৰ উত্তৰ অংশ ইয়াক আগুৰি আছে এছিয়া মহাদেশৰ উত্তৰ অংশ ইউৰোপ মহাদেশৰ উত্তৰ অংশ আৰু উত্তৰ আমেৰিকাৰ উত্তৰ অংশ ইয়াক আগুৰি আছে আনহাতে যেনেকৈ আমাৰ দক্ষিণ মহাসাগৰত পোৱা গৈছিল যে দক্ষিণ মেৰু অঞ্চলৰ অৱস্থিত হৈ বছৰৰ বেছিভাগ সময় তোমাৰ কি হয় বৰফে আগুৰি থাকে ইয়াতো সেই একে কথা উত্তৰ মেৰু অঞ্চলৰ অৱস্থিত হৈ বছৰৰ বেছিভাগ সময় ই বৰফেৰে আবৃত হৈ থাকে হ'ল সো এইখিনি হ'ল উত্তৰ মহাসাগৰৰ বৈশিষ্ট্য গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ মহাসাগৰসমূহৰ যি বৈশিষ্ট্য আৰু তোমাৰ অৱস্থিতি এই বৈশিষ্ট্য আৰু অৱস্থিতি সম্পৰ্কে এইখিনিয়ে জানিবলগীয়া কথা কিবা প্ৰব্লেম থাকিলে মোক সুধিবা ধন্যবাদ